গুৱাহাটীত ১৩ সংখ্যক সদৌ অসম কুমফু চেম্পিয়নশ্বিপ ২ শতাধিক কুমফু খেলুৱৈৰ সমাৱেশ জিপাল মণিকুমাৰ চুব্বা ভৱন। যোৱা ২০ আৰু ২১ ডিচেম্বৰত গুৱাহাটীৰ পল্টন বজাৰস্থিত মণিকুমাৰ চুব্বা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত হয় ১৩ সংখ্যক সদৌ অসম কুমফু চেম্পিয়নশ্বিপ ২০২৫। কুমফু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে ২২খন জিলাই। ল'ৰা-ছোৱালী উভয় শাখাতে প্ৰায় ২০০গৰাকী খেলুৱৈয়ে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব। এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক নেশ্যনেল চেম্পিয়নশ্বিপৰ বাবে অসমৰ ৰাজ্যিক দলটো বাছনি কৰা হ'ব। প্ৰতিযোগিতাৰ সন্দৰ্ভত জনালে কুমফু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সভাপতি চিফু এল ৰতন সিঙে। আমি ১৩তম অসম ৰাজ্যিক কুমফু প্ৰতিযোগিতা গুৱাহাটীস্থিত ইয়াত পল্টন বজাৰ গোৰ্খা ভৱনত আমি মণিকুমাৰ চুব্বা গোৰ্খা ভৱনত আমি আয়োজন কৰিছোঁ। যোৱাকালিৰ পৰাই ২০ আৰু ২১ তাৰিখে যিহেতু এইটো আমাৰ প্ৰতিখন জিলাতে প্ৰতি বছৰে হৈ যায় এটা চিৰিয়েলি। এবাৰ আমাৰ ১৩ বছৰ হৈছে ৰাজ্যিক ভিত্তিত। আৰু আচলতে কুমফুৰ ক্ষেত্ৰত আমাৰ লক্ষ্য উদ্দেশ্য এইটোৱে হৈছে যে ফাদাৰ অফ মাৰ্চেল আৰ্ট, আচলতে সমৰ কলাৰ বাপেক হৈছে কুমফু। বাকী আপোনালোকে আজিৰ দিনত দেখিব গ'লে সমৰ কলাৰ ক্ষেত্ৰত বাকী বহু আৰ্ট আজি চৰকাৰে ৰিকগনাইজ কৰিছে ক্ৰীড়া বুলি, কিন্তু কুমফুটোক আজিলৈকে গভৰ্ণমেণ্টে ৰিকগনাইজ কৰা নাই। আমি আপোনালোকৰ মাধ্যমে আমাৰ লক্ষ্য উদ্দেশ্য ৰাইজৰ তথা চৰকাৰৰ আগত জনাব বিচাৰিছোঁ যে আগন্তুক দিনত আমি যি উঠি অহা ছাত্ৰ ছাত্ৰীসকলক যি প্ৰতিভা বিকাশৰ কাৰণে, যি শাৰীৰিক বিকাশৰ কাৰণে, যিহেতু আজিকালি আপোনালোকে সমাজ ব্যৱস্থাত আমাৰ দেখিব পাইছে যিহেতু সকলোফালে নিচা ড্ৰাগছ আদি মাদক দ্ৰব্যৰে ভৰপূৰ হৈ পৰিছে, কিন্তু এই সমৰ কলাৰ লগত জড়িত থকা ছাত্ৰ ছাত্ৰীসকলে নিজৰ স্বাস্থ্যটো সবল কৰাৰ লগতে আৰু আমাৰ সমাজ ব্যৱস্থাকো এক সবল শক্তিশালী ৰূপত পৰিণত কৰিছে। আৰু এইসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ দেশৰ ভৱিষ্যত আগন্তুক দিনত। সেয়েহে আমি আপোনালোকৰ যোগেদি চৰকাৰক আহ্বান জনাইছোঁ যাতে কুমফুটোক, যিহেতু ফাদাৰ অফ মাৰ্চেল আৰ্ট বুলি কয়, মাননীয় মুখ্যমন্ত্ৰীকো আমি অনুৰোধ জনাইছোঁ যাতে অসম অলিম্পিক সন্থাৰ অন্তৰ্গত আৰু যিবোৰ ক্ৰীড়াৰ যিবোৰ সুবিধা পাব লাগে সেইখিনি আমাক ব্যৱস্থা কৰি দিবৰ কাৰণে আমি আপোনালোকৰ যোগেদি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ। আৰু আপোনালোকৰ যোগেদি আমি জনাব বিচাৰিছোঁ যিহেতু আমাৰ প্ৰায় ২২খন জিলাৰ পৰা ইয়াত প্ৰতিনিধি আহি উপস্থিত হৈছেহি আৰু ইয়াত ২০০তকৈ বেছি প্ৰতিযোগী আমাৰ যিহেতু আমন্ত্ৰণমূলক আমাৰ প্ৰতিযোগিতা আছিল, সেয়ে আৰু এতিয়া বৰ্তমান পৰীক্ষা কিছুমান হৈ থকাৰ কাৰণে ছাত্ৰ ছাত্ৰী অলপমান কমিলে। আৰু আগন্তুক দিনত আমি ইয়াতকৈ আৰু শক্তিশালী ৰূপে অসমৰ প্ৰায় ৩৫খন জিলাৰে আমি ১৪তম কুমফু প্ৰতিযোগিতা আয়োজন কৰিবৰ কাৰণে মনস্থ কৰিছোঁ। প্ৰতিযোগিতাস্থলীত কুমফু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ সভাপতি চিফু এল ৰতন সিঙৰ উপৰি উপস্থিত থাকিল কাৰ্যকৰী সভাপতি চিফু অৰুণ দাস, উপসভাপতি মুকুট চৌধাৰী, মুকুতা কলিতা, অল ইণ্ডিয়া কুমফু ফেডাৰেশ্যনৰ যুটীয়া সম্পাদক আজহাৰুল আমিন আদিৰ দৰে বিশিষ্ট ব্যক্তিসকল। আমাৰ অসম কুমফু ক্ৰীড়া সন্থাৰ যি উদ্যোগত এই খেলখন হৈছে আমাৰ কামৰূপ জিলাৰ যে আপোনাৰ এই মণিকুমাৰ চুব্বা গোৰ্খা ভৱন পল্টন বজাৰস্থিত। ইয়াত শাখা আপোনাৰ চান্দা ইভেণ্ট বুলি যিটো কওঁ আমাৰ কুমফুৰ, আপোনালোকে জানে ফাইট ইভেণ্ট যিটো চান্দা বুলি কোৱা যায়। লগতে টাউলু ইভেণ্ট যিটো আছে, টাউলু মানে ধৰক মুভমেণ্টবিলাক আমি যিটো হয় আৰু উইপন যিবিলাক নানচাকু, ষ্টিক, লাঠি এনেকৈ এইবিলাক শাখা হিচাপে ধুনীয়াকৈ চলি আছে। যোৱাকালিৰ পৰা আমাৰ খেলসমূহ হৈছে বিভিন্ন জিলাৰ পৰা আহিছে। মানে ইয়াত আমাৰ খেলৰ এই কুমফুৰ উদ্দেশ্য আপোনালোকে জানে যে সমৰ কলা, যি আমাৰ সভাপতি ডাঙৰীয়া ক'লে যে ফাদাৰ অফ মাৰ্চেল আৰ্ট। লগতে আমি আজি বহু বছৰ আগৰ পৰা আমাৰ যি কুমফু সমৰ কলাবিধ বা আমাৰ ইয়াৰ পৰা ভাৰতৰ যিটো প্ৰাচীন ভাৰতীয় কুমফুৱে গেম আছিলে, ইয়াৰ পৰাই হয়তো চাইনাত গৈছিলে, তাৰ পৰা এনেকৈ ডেভেলপ হৈছিলে বা ইয়াত আজিও চলি আছে বিভিন্ন চাউথৰ এইটো ছাইডত, আমাৰ ইয়াতো আছে মণিপুৰ বা আমাৰ অসম বহুত ষ্ট্ৰং সমৰ কলা জগতত কুমফু বহুত ভাল। আমাৰ যিবিলাক গ্ৰেণ্ড মাষ্টাৰসকল এতিয়াও আছে। তো কুমফু এনেকুৱা এটা গেম যি এজন ভাল সমৰ কলাবিধ হ'বলৈ শিকোৱা হয়। ইয়াত এজন সমৰ কলা যিটো চিলেবাছ, যিবিলাক কোৰ্চ থাকে খুব সুন্দৰকৈ ইয়াত মানে যে আজিও আমাৰ বন্ধুসকল বা আমি হয়তো সেই চাকৰিত যোৱা নাই, চেল্ফ ডিফেন্সত বা আৰ্মি, CRP বিভিন্ন মানে ডিফেন্সৰ চাকৰিত আমাৰ কুমফু বহুত ভাল ভাল মানে ডিফেন্সত কেটেগৰীত আছে। গতিকে আমি চৰকাৰক তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি এতিয়া আহ্বান জনাইছোঁ যে কুমফুটোক আমাক স্বীকৃতিপ্ৰাপ্ত কৰি দিব লাগে। আৰু কুমফুত যিখিনি বস্তু অন্য মাৰ্চেল আৰ্ট আছে আমাৰ ইয়াতো
আছে সেই চান্দা তাউলু বা যিখিনি ধুনীয়াকৈ ইয়াত ৰেচপেক্ট বা যিখিনি ডিচিপ্লিন আমাৰ ইয়াত দিয়া যায় যে খেল কেনেকৈ খেলিব লাগে, কেনেকৈ নিজক আত্মৰক্ষা কেনেকৈ কৰিব লাগে, কেনেকৈ ডিফেন্স কৰি যেনেকৈ কেনেকৈ আপোনাৰ বাচিব বা খেলটো কেনেকৈ খেলিব লাগে, ইয়াত সম্পূৰ্ণ ট্ৰেইনিং কৰা হয়। গতিকে কুম্ফু বহুত ভাল গেম, সকলোৱে জানে, সকলোৰে পৰিচিত। ব্ৰুচলিৰ কথা জানে আপোনালোকে বা বিভিন্ন এনেকুৱা ভাল ভাল ডাঙৰ ডাঙৰ মাৰ্চেল আৰ্ট আমাৰ আছিলে। গতিকে আমি এইটোৱে আহ্বান জনাইছোঁ যে বিভিন্ন জিলাৰ পৰা যে আহিছে ছাত্ৰ ছাত্ৰীসকল কুম্ফু খেলি আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কাৰণে যে তেখেতসকলে কুম্ফু খেলি যেন এনেকৈ ক'ব নালাগে যে আমি কুম্ফু খেলিলোঁ আমাৰ একো নহ'ল। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ যিটো প্ৰাচীন ভাৰতীয় বহুত পুৰণা গেম, এইটো যে ৰিকগনাইজ কৰি দিয়ে। লগতে আমাৰ এই যে আপোনাৰ 13 অল আছাম কুম্ফু চেম্পিয়নশ্বিপ ইয়াত হৈ গ'ল, ইয়াৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী গ'ল্ড মেডেল পাব, সেই ছাত্ৰ ছাত্ৰীসকলক আমি নেশ্যনেল আগন্তুক আমাৰ হ'বলৈ দিল্লীত হ'বলৈ গৈ আছে। দিল্লীত খুব সুন্দৰকৈ হ'ব। আমাৰ মাৰ্চ এপ্ৰিলত আমাৰ ডেটটো লোৱা হৈছে, মাৰ্চ আৰু এপ্ৰিল এনেকুৱা ডেট ফাইনেল কৰা হ'ব এক্সামখিনি পিছতে। তো তাত ইয়াৰ পৰা নেশ্যনেল গেমলৈ যাব। নেশ্যনেল গেমত আমি চিন্তা চৰ্চা কৰিছোঁ, আমি স্কুল গেম ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ আৰু মিনিষ্ট্ৰী বৰ্ডৰ মানুহখিনি গোটেইখিনি আমি জনাইছোঁ যে আমি এই খেলটো আমাৰ মানে ইয়াত স্কুল গেমৰ মানুহখিনিৰ মাজত ডেমো আমাৰ দেখুওৱা যাব। তেখেতসকলৰ যদি আমাৰ খেলটো যদিকে কুম্ফু ভাল গেম জানে, সেইখিনি হোৱাৰ পাছত আমাৰ কুম্ফুটো হয়তো স্বীকৃতিপ্ৰাপ্তৰ আগফালে আগবাঢ়িব। উল্লেখ্য যে প্ৰতিযোগিতাখনত ছাব জুনিয়ৰ শাখাত শ্ৰেষ্ঠ ফাইটাৰৰ সন্মান আজৰি আনিলে শিৱসাগৰৰ আফিফ খানে। সেইদৰে ছিনিয়ৰ শাখাত আইবৰ কেলিনে শ্ৰেষ্ঠ ফাইটাৰ ৰূপে উজলি উঠাৰ বিপৰীতে জুনিয়ৰ শাখাত নলবাৰীৰ ছাকিল আহমেদে অৰ্জন কৰে শ্ৰেষ্ঠ ফাইটাৰৰ সন্মান। ইফালে দলগতভাৱে কাছাৰ জিলাই শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰাৰ বিপৰীতে দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে উজলিল যোৰহাট। প্ৰতিযোগিতাখনক লৈ আশাবাদী কুম্ফু স্পৰ্টছ এছ'চিয়েশ্যন অৱ আছামৰ কাৰ্যকৰী সভাপতি চিফু অৰুণ দাস। এটা খুব সুন্দৰ পৰিৱেশ। আমাৰ এই খেলখনৰ দ্বাৰা উঠি অহা নৱপ্ৰজন্ম, উঠি অহা ভাইটি ভণ্টিহঁতক আমি শাৰীৰিক মানসিক দিশক যাতে আমি সবল কৰিব পাৰোঁ, সেই দিশত আমি বহু দিনৰ পৰা আমি প্ৰচেষ্টা চলাই আহিছোঁ, যাতে আমি এই ল'ৰা ছোৱালীখিনিক আমি শাৰীৰিকভাৱে আমি শক্তিশালী কৰিব পাৰোঁ, মানসিকভাৱে তেওঁলোকক শক্তিশালী কৰিব পাৰোঁ, একোজন মানৱ সম্পদ গঢ়ি তুলিবলৈ আমি প্ৰচেষ্টা লৈছোঁ। আৰু সেই অনুপাতে আমি খেলসমূহ আয়োজন কৰি আছোঁ, অসমৰ বিভিন্ন জিলাত আয়োজন কৰি আছোঁ আৰু কৰি থাকিম। আৰু কুম্ফুটো আপোনালোকে সকলোৱে জানে যে কুম্ফু এটা প্ৰাচীন এটা খেল, ডেডলি বুলি কোৱা হয়। আৰু এই কুম্ফুৱে খেল অসমত এটা সময়ত খুব জনপ্ৰিয় আছিলে। অসমৰ বিভিন্ন চুকে কোণে এই কুম্ফুৰ খেলৰ যি প্ৰচলন আছিলে, সেই প্ৰচলনটো এতিয়া অলপ কমি আহিছে। তথাপিও আমি যিসকল কুম্ফু ভাল পাওঁ, সেইসকল ইনষ্ট্ৰাক্টৰে আমি এই কুম্ফুতে আমি জড়িত হৈ আছোঁ আৰু ভৱিষ্যতলৈ জড়িত হৈ থাকিম। আৰু যিবিলাক ল'ৰাই কুম্ফু বা ছোৱালীয়ে কুম্ফু শিকিছে, আত্মবিশ্বাসী, ছেল্ফ ডিফেন্স সদায় কৰিব পাৰে, সদায় সাহসী। আৰু আমাৰ এই কুম্ফুৰ পৰাই বহু যুৱক যুৱতীয়ে দেশ গঢ়াৰ ক্ষেত্ৰত অৰিহণা যোগাই আহিছে। তেওঁলোকে বিভিন্ন পুলিচ বিভাগত বা ইণ্ডাষ্ট্ৰিয়েল বা যিবিলাক ইণ্ডাষ্ট্ৰি আছে সেইবিলাকক গাৰ্ড হিচাপে সেৱা আগবঢ়াইছে। দেশৰ বিভিন্ন অনুষ্ঠানবিলাকত তেওঁলোকৰ সেৱা আগবঢ়াই আমাৰ জাতিৰ, আমাৰ দেশৰ গৌৰৱ কঢ়িয়াই আনিছে। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি বহুদূৰ আগুৱাই যাওক অসমৰ উদিত কুম্ফু খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।